তোমাক যেতিয়া ৰাতি বেলচৰ থানালে লৈ আনিছিলে না কি হৈছিলে তোমালোকৰ ঘৰত? মোৰ প্ৰথমতে পিছত চিন্তা কৰিলো, চিন্তা কৰিবলৈ পিছত কি হ'ল মই নকলো বাইদেউ কাপোৰ চাপোৰ খুলি দিছিলো। কাপোৰ চাপোৰ খুলি দিছিলা আৰু বাবুক বাবুক লোহা চহা গৰম কৰি মাৰিব লৈছিলে। তাৰপিছত তোমাৰ গাঁৱৰ মানুহে বেলচৰ থানালে লৈ আহিলে। তাৰমানে কাবাৰ কাবাৰ বোলে কিবা কাৰণে উৎপাত কৰিছো আৰু গম নাপাওঁ আৰু গম নোপোৱা আৰু তাৰপিছত তেতিয়া বাবু কেইবছৰ তেতিয়া বাবুৰ 10 চলিছে নেকি আৰু মাইনাজনী মাইনাৰ 3 চলিছে 3 বছৰ। তেতিয়া তোমাক মানে আমি লগ পালো, লগ পোৱাৰ পিছত ছাৰে মোক বেজি দিছিল। মই এই বান্ধা চিনো আছে এটাও মই যেতিয়া বান্ধা কোনো তাৰ নাৰু ৰাখ দিছে আৰু কিয় বান্ধা এই যে সখীত যে ৰাখিছিলে তাতে তোমাক বান্ধি থৈছিলে। আমাক লগ পোৱাৰ আগত নাপাৰ আগত মোক বান্ধি দিছিল। আমাক লগ পোৱাৰ আগত তোমাক সখীত বান্ধি থৈছিলে, মানে হাতত চিন দিয়াও আছে, হাতে ভৰিয়ে বান্ধি পেলাই সখীত থৈ দিছিলে। তোমাৰ লগত মা আছিলে যেতিয়া এনেই তাৰমানে তোমাক বান্ধি মেলি থৈ দিছিলে। তাৰপিছত যেতিয়া আমি যে লগ পালো, লগ পোৱাৰ পিছত ছাৰক ডাক্তৰ নিপুল মহন্ত ছাৰক মাতি আনি তাতে যে দেখুৱালো তোমাক। তাৰপিছত তোমাৰ মাৰ ঘৰলৈ যে লৈ গলো আমি। তাৰপিছত তুমি কিমান দিন থাকিলা মাৰ ঘৰত ঔষধ খাই? তুমি মাৰ ঘৰত ঔষধ খাই থাকিলা। তাৰপিছত তুমি নিজৰ ঘৰলৈ আহিলা। নিজৰ ঘৰলৈ তাৰপিছত তুমি ভালকে চলি আছা। এতিয়াতো ল'ৰা ছোৱালী লৈ ধুনীয়াকে চলি আছা। এতিয়া বাবু কোন ক্লাছ পালে? বাবু 9 পালা। এবাৰ 9 পালে। আৰু মাইনাজনী 7 পালে। তাৰপিছত তুমি যে এতিয়া ধৰা কেন্দ্ৰীয় চৰকাৰৰ পৰা যে তুমি যে পঢ়োৱাৰ কাৰণে এটা পইচা পোৱা নহয়, সেই পইচা দি কি কৰি আছা? 2 বছৰ পাবা। আগতে মই কাম কৰা পইচা দি দিছিলো, আপুনি যিহেতু সহায় কৰিছে আপোনাৰ পইচা দি দিম। মোৰ পইচা নহয়, মই দিয়া নহয়, কেন্দ্ৰীয় চৰকাৰে দিয়ে। তোমালোকৰ নিচিনা অসহায় দুখীয়া মহিলা যিবিলাক আছে, অকলশৰীয়া মহিলা, তেওঁলোকৰ ল'ৰা ছোৱালীকেইটা পঢ়ুৱাবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে দিয়া এটা জলপানী বছৰেকীয়া হিচাপত দিয়ে। গতিকে সেইটোহে মই মাত্ৰ তোমালোকৰ যোগাযোগখিনি কৰি দিছো। মই দিয়া নহয় দেই, আৰু এতিয়াতো তুমি দৰৱ পানী খাই আছা ন পুৰা? এতিয়া কেনেকুৱা? তোমাৰতো আমাৰো খং উঠে কেতিয়াবা, সেইটো লৈ কথা নাই। একদম তুমি ভালকে চলি আছা এতিয়াতো আগৰ নিচিনা সেই একো সমস্যাও নাই। পঢ়িলেতো ভালে পাম, যদি পঢ়িবা পাৰে, যদি নৰেও কাম কৰি খাবলৈ দেখছো আৰু 18 বছৰ পঢ়া 18 বছৰলৈকে তুমি পঢ়াই থাকিব লাগিব। আৰু যদি পঢ়াই থাকা তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে তোমালোকক বছৰেকীয়া পইচা দিছে বা মাইনাৰ নামত 18 বছৰ বয়সলৈকে পাই থাকিব। গতিকে যিহেতুকে চৰকাৰী পইচা এটা পাইছা, তুমি চৰকাৰী ঘৰ পাইছা নে নাই? সেইকাৰণেতো সিদিনা আমাৰ মিটিং হ'ল, কোনো নাপায় গম পাই পেলাই নগলো। মই ফটো কিছু ধৰে ঘৰৰ যদি পাতৰিক মই লাগাৰ পাম, তেখেতক মই এই পাতনি দেখুৱাম, দেখি মই তেখেতক লাগালি নদলাত যে দেখা চাই গাড়ীৰ ওপৰত থিয়া হৈ আছে না। তুমি গেলো যাতে কেইটা নাচি তুমি মাজত নোসোমাবা, তুমি জন্মাৰি মানুহ যাওঁলে যাওঁ। অপাৰেশ্যন হৈছে, পাথৰ অপাৰেশ্যন। তাৰপিছত তুমি কাম চাম কৰা নাই? মানুহৰ ঘৰত কাম কাজ মই কথা শুনিছো এনেকে তুমি এতিয়া একোৱে নাই, তোমাৰ ঘৰটোও পোৱা নাই, অৰুণোদয় পাইছিলা নাই? 9,000 টকাটো পাইছা।
ঘৰো পাবা ঘৰো পাবা আৰু তুমি ধৰা ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে পইচা পাইছা, অৰুণোদয় পাইছা, ৰেচনৰ চাউলখিনি পোৱা নিশ্চয়, এতিয়া তেনেকে মিলাই মিলি চলি থাকে, ঘৰো পাবা নিশ্চয়। গতিকে এতিয়া তুমি ধুনীয়াকে ল'ৰা ছোৱালী দুটাক পঢ়োৱা, ভালকে থাকা, হ'ব, ঠিক আছে।